কাৰ মানুহ সেইটো ক'বলৈ নাহোঁ, কিন্তু এখেত অসমত অহাৰ কাৰণে কোনো মুছলমানৰ লাভ নহয়, লোকচান হ'ব আৰু অসমত আকৌ বিজেপি চৰকাৰ অহাৰ কাৰণে ৰাস্তাটো সুগম হ'ব। মাদানী এতিয়া যে আহি প্ৰেছ মিট দিছে, ইয়াৰ কি কাৰণ? ইমান বছৰতো মাদানী কেতিয়াও অসমত অহা নাই। মাদানী যে তাৰ পৰা যিবিলাক বাইট দি থাকে, দিল্লীৰ পৰা যিবিলাক কথা কৈ থাকে, আজি যে আহিছে গোৱালপাৰাত ইভিকশ্যন হোৱা মানুহ চাবলৈ, কি দিছে? মাদানী কি কৰিব পাৰিব? অসমখন জ্বলোৱাৰ বাহিৰে কিবা কৰিব পাৰিব নেকি? আজি সাংবাদিক, ইমান পপুলাৰ সাংবাদিক এজন নীতিমণি শইকীয়া ডাঙৰীয়াকো চিনি নাপায় বুলি কৈছে। তেখেত কি অচিনাকি মানুহ নেকি? গতিকে মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'ব চিনাকি অচিনাকি, মুখ্যমন্ত্ৰীয়ে নিশ্চয় চিনি নাপাব সকলোকে। গতিকে মুখ্যমন্ত্ৰী এইবিলাক কথাত কোনো ভেলু আছে নেকি? কাক চিনি পায়, কোনোবাক চিনি নাপায়? চিনি নোপোৱাটোও ডাঙৰ কথা নহয়, চিনি পোৱাটোও ডাঙৰ কথা নহয়। যোৱাবাৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে দ্বিতীয় শৰাইঘাটৰ ৰণ, 5 বছৰটো একো নক'লে। যেতিয়া গভৰ্ণমেণ্ট ফৰ্ম কৰিলে 21ত, তাৰপিছত কেতিয়াবা কিবা কোৱা শুনিছে নেকি? বিদেশী সমস্যা, বাংলাদেশী সমস্যা, অচিনাকি মানুহ, চিনাকি মানুহ। এতিয়া ইলেকশ্যনৰ কেইমাহ আছে? 6 মাহ, 7 মাহ। এতিয়া অচিনাকি সমস্যা আহি আছে, বিদেশী সমস্যা আহি আছে, মাদানী আহি আছে। কিয় আছিল? আৰু আম আদমি পাৰ্টিৰ কেতিয়াও উদ্দেশ্য নাছিলে যে ৰাজনৈতিক পাৱাৰত অহা। ৰাইজৰ যিটো সমস্যা, সেই সমস্যাটো কেনেকৈ উত্থাপন কৰিব পাৰি, অকল ৰাজনীতিৰ জৰিয়তে নহয়, আমি পাব্লিকৰ মাজত গৈ যিটো পাব্লিকৰ সমস্যা, যিটো প্ৰেজেণ্ট যিটো গভৰ্ণমেণ্ট আছে, সেই গভৰ্ণমেণ্টক কেনেকৈ দেখাই দিব পাৰোঁ, তাৰ মাজত কেনেকৈ উত্থাপন কৰিব পাৰোঁ, সেইটো হ'ল আম আদমি পাৰ্টিৰ মেনু। ৰাজ্যিক উপ সভাপতি হিচাপে আপোনাক দায়িত্ব দিছে দলে, আৰু 2026 আহি আছে, বেছিদিন নাই ইলেকশ্যনলৈ। BTC-টো নিৰ্বাচনৰ সম্পূৰ্ণ প্ৰস্তুতি সকলোৱে চলাইছে, আপোনালোকেও চলাইছে। কি ক'ব, আপোনাৰ অনুভৱটো কেনেকুৱা? আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। ইমান গৰমত আপোনালোকে আহিছে, মোৰ অলপ আহোঁতে দেৰি হ'ল। যিয়ে নহওক, আম আদমি পাৰ্টি মই আৰম্ভণিৰ পৰা যিমান সংগঠনৰ যিটো আমাৰ আৰম্ভণি যিটো আছিলে দিল্লীৰ পৰা, তেতিয়াৰ পৰা মই জড়িত আছিলোঁ। এইটো এটা আন্দোলন আছিলে আম আদমি পাৰ্টি। দিল্লীত যেতিয়া দল জন্ম হ'ল, তাৰ পিছতে আমি গুৱাহাটীৰ পৰা এটা টীম গৈছিলোঁ। আমাৰ লগত বহুত পুৰণা সদস্য আছিলে, গুৰপ্ৰীত সিং, তাৰপিছত সমীৰ শৰ্মা, এনেকুৱা সমীৰ সেন গুপ্তা, বহুতো ভৱেন চৌধুৰী, আমি বহুত পুৰণা সদস্যবিলাকে আমি গৈছিলোঁ। তাৰপিছত দলটো আমি অসমত যেতিয়া আৰম্ভ কৰিছিলোঁ, তেতিয়া ৰাইজৰ বিপুল আদৰ পাইছিলোঁ, ৰাইজে বহুত সমৰ্থন কৰিছিলে। আৰু এটা সময়ত আম আদমি পাৰ্টিৰ সেই সময়ত দিল্লীত, অকল দিল্লীত নহয়, গোটেই ভাৰতবৰ্ষত এটা আলোড়নৰ সৃষ্টি কৰিছিলে। আজিৰ ডেটতো আছে। আৰু মই প্ৰথমে আপোনালোকে যিটো কৈছে যে ৰাজ্যিক উপসভাপতি দিয়াৰ কথাটো, মই আচলতে আম আদমি পাৰ্টিত পষ্টৰ কথাটো পিছত আহে। আমি সদায় শিকি আহিছোঁ, অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই আমাক শিকাইছে যে আম আদমি পাৰ্টিত পষ্টটো ইম্পৰ্টেণ্ট নহয়। আমি ইমান বছৰ দলত আছোঁ, আজি 12 বছৰ দল। 12 বছৰ পিছত আপোনাৰ উপসভাপতি হিচাপে, হয়, এইটো এটা আম আদমি পাৰ্টিয়ে মোক এটা সন্মান দিছে। তাৰ কাৰণে অসমৰ গোটেই আম আদমি পাৰ্টিৰ সদস্য, অসমৰ যিটো আম আদমি পাৰ্টিৰ টীম আছে, সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। দিল্লী টীমক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি সন্মান দিয়াৰ কাৰণে। কিন্তু তাতকৈ ইম্পৰ্টেণ্ট কথা হ'ল যে আমি দলটো কেনেকৈ অসমত ধৰি ৰাখিব পাৰোঁ। আমি আৰম্ভণিৰ পৰাই চেষ্টা কৰি আছোঁ। কেতিয়াবা ওপৰত গৈছোঁ, কেতিয়াবা তলত আহিছোঁ, এনেকৈ আপ ডাউনৰ মাজত আমাৰ দলটো চলি আছে। আৰু ছেম পৰিস্থিতি আমাৰ দিল্লীতো চলি আছে। দিল্লীত কণ্টিনিউ 3বাৰ গভৰ্ণমেণ্ট হোৱাৰ পিছত এইবাৰ ছাডেনলি হয়তো দিল্লীত গভৰ্ণমেণ্ট আমাৰ নাই, যাৰ কাৰণে হয়তো গোটেই ভাৰতবৰ্ষত মানুহৰ মাজত এটা অলপ কিবা এটা সংকোচ হোৱা তেনেকুৱা ধৰণৰ হেৰি আহিছে যে আম আদমি পাৰ্টি অলপ তলৰ ডাউন হ'ল নেকি বা তেনেকুৱা ধৰণৰ। কিন্তু আচলতে কথাটো সেইটো নহয়। আম আদমি পাৰ্টি এটা এনেকুৱা দল, যিটো দল ৰাস্তাৰ পৰা ওলাই আহি আন্দোলন কৰি কৰি আজি পাৱাৰত আহিছিল। আৰু আম আদমি পাৰ্টিৰ কেতিয়াও উদ্দেশ্য নাছিলে যে ৰাজনৈতিক পাৱাৰত অহা। ৰাইজৰ যিটো সমস্যা, সেই সমস্যাটো কেনেকৈ উত্থাপন কৰিব পাৰি, অকল ৰাজনীতিৰ জৰিয়তে নহয়, আমি পাব্লিকৰ মাজত গৈ যিটো পাব্লিকৰ সমস্যা, যিটো প্ৰেজেণ্ট যিটো গভৰ্ণমেণ্ট আছে, সেই গভৰ্ণমেণ্টক কেনেকৈ দেখাই দিব পাৰোঁ, তাৰ মাজত কেনেকৈ উত্থাপন কৰিব পাৰোঁ, সেইটো হ'ল আম আদমি পাৰ্টিৰ মেইন উদ্দেশ্য। আজি যে আমাৰ অসমত সংগঠন কিমানখিনি আছে, কিমানখিনি নাই, সেইটো ইম্পৰ্টেণ্ট নহয়। যিমানখিনি মানুহ আমি আছোঁ, আপোনালোকে চাব যে আমি ৰাইজৰ যিটো সমস্যা, আমি ৰাইজৰ মাজত থাকিবলৈ চেষ্টা কৰোঁ। আপ অসমৰ আপোনালোকে ভাবেনে প্ৰভাৱ আছে বুলি সমগ্ৰ উজনি নামত? নিশ্চয় আছে। আপুনি আজি গাঁৱৰ ভিতৰত গৈ এটা কথা সুধি চাওক, অৰবিন্দ কেজৰিৱাল কোন হয়, আম আদমি পাৰ্টি কোন হয়, সকলোৱে জানে। আমাৰ সংগঠন, আমি নকওঁ যে আমি অহাবাৰ চৰকাৰ বনাব লাগিব,
5 বছৰ পিছত গভৰ্ণমেণ্ট ফৰ্ম কৰিব লাগিব সেইটো আমি কেতিয়াও নকওঁ 26ত আমি 100টা সিট জিকিব লাগিব বুলি আমি নকওঁ কিন্তু আমাৰ প্ৰচেষ্টা সদায় থাকিব যেটো ৰাইজৰ মাজত যেটো অল্টাৰনেটিভ পলিটিক্স বুলি যেটো কোৱা হয় যেটো দুৰ্নীতিৰ বিৰুদ্ধে যেটো জিৰো টলাৰেন্স যেটো ৰাজনীতি আৰম্ভণি যেটো অৰবিন্দ কেজৰিৱাল ডাঙৰে কৰিছে এই আদৰ্শ আমি সদায় ৰাইজৰ মাজত লৈ যাম কেতিয়া সাকসেস হ'ব কেতিয়া গভৰ্ণমেণ্ট বনাম এইটো আমাৰ কাৰণে ইমান ডাঙৰ কথা নহয় আমি পাব্লিকৰ মাজত আম আদমি পাৰ্টিৰ নীতি আদৰ্শ লৈ যোৱাটোহে আমাৰ মেইন উদ্দেশ্য আৰু আমাৰ পুৰা পাব্লিকৰ ওপৰত ভৰসা আছে যে এদিন আম আদমি পাৰ্টি অকল অসমত নহয় গোটেই ভাৰতবৰ্ষত আম আদমি পাৰ্টি চৰকাৰ আহিব আজি দিল্লীত যেটো মিছা অপবাদ দি মিছা কেছ লগাই যেনেকৈ হয়তো আপৰ চৰকাৰখন ভাঙিলে এতিয়া আপোনালোকে লাহে লাহে প্ৰমাণবিলাক পাই আছে কালি হিদিনা কি হ'ল সত্যৰঞ্জনৰ কেছত ইমান বছৰ এটা মানুহক 5-6 বছৰ জেলত ৰাখি তাৰ পিছত কি হ'ল একো প্ৰমাণ নাপালে ক্লিন চিট দিব লগা হ'ল হিদিনা সৌৰভ ভৰদ্বাজৰ ঘৰত গৈ পেলাই ইডিয়ে ৰেড মাৰিলে কি পালে একো নাপালে আগতে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ ঘৰত তেনেকুৱা কৰিছিলে সঞ্জয় সিং ডাঙৰীয়াৰ ঘৰত গৈ তেনেকুৱা সেম পৰিস্থিতি কৰিছিলে একো প্ৰমাণ পোৱা নাই গতিকে ৰাইজে বুজি পাব এতিয়া আমাৰ গুজৰাটত বহুত ভাল কাম হৈ আছে আমাৰ ৰাষ্ট্ৰীয় যিজন আহ্বায়ক আছে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া একেতে গুজৰাটত কাম কৰি আছে পাঞ্জাবত কাম কৰি আছে আৰু আমি চাব এটা সময়ত গোটেই ভাৰতবৰ্ষত এনেকে বিওপি যাম যে অল্টাৰনেটিভ পলিটিক্স নেক্সট যেটো বিজেপি আৰু কংগ্ৰেছৰ পিছত যেটো ৰাজনীতি ভাৰতবৰ্ষত উঠিব গৈ আছে সেইটো আম আদমি পাৰ্টি 2026 আহি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন এটা ফৰ্মুলা ওলাইছে যে চিনাকিক আমি অগ্ৰাধিকাৰ দিম চিনাকিক আমি সম্পূৰ্ণ মাটি দিম আৰু কিন্তু অচিনাকিক আমি নিজৰ যি মাটি আছে অচিনাকিৰ যিখিনি মাটি আছে শেষ পৰ্যন্ত সেই মাটিখিনি গোটেই কাঢ়ি আনিম বুলি কৈছে অৰ্থাৎ 2026ত হেংদাং লৈ এদিনা গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত মুখ্যমন্ত্ৰীয়ে কৈছে অহাবাৰ চিনাকিৰ চৰকাৰ হ'ব আমাৰ বিজেপিৰ চৰকাৰ হ'ব যোৱাবাৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে দ্বিতীয় শৰাইঘাটৰ ৰণ 5 বছৰটো একো নকলে যেতিয়া গভৰ্ণমেণ্ট ফৰ্ম কৰিলে 21ত তাৰ পিছত কেতিয়াবা কিবা কোৱা শুনিছে নেকি বিদেশী সমস্যা বাংলাদেশী সমস্যা অচিনাকি মানুহ চিনাকি মানুহ এতিয়া ইলেকশ্যনৰ কেইমাহ আছে 6 মাহ 7 মাহ এতিয়া অচিনাকি সমস্যা আহি আছে বিদেশী সমস্যা আহি আছে মাদানী আহি আছে কিয় আৰু এখেতে যেটো চিনাকি অচিনাকি ফৰ্মুলা কৈ আছে দেখাই দিয়ক কোনজন মানুহ চিনাকি কোনজন মানুহ অচিনাকি এখেতৰেতো গভৰ্ণমেণ্ট চেন্ট্ৰেল গভৰ্ণমেণ্ট অমিত শ্বাহ কেন্দ্ৰীয় চৰকাৰৰ অমিত শ্বাহ হ'ল গৃহমন্ত্ৰী এখেত হ'ল অসমৰ মুখ্যমন্ত্ৰী অসমত কিমানজন অচিনাকি মানুহ আছে এখেতে ওলাই দিয়ক এখেতেতো চিনাকি বুলি গ'লে কেইজন মানুহক চিনি পায় মন্ত্ৰী হবার কেইজনমান মানুহক চিনি পাব আৰু কাক চিনি পাব আপোনাক মোক চিনি পায় নেকি কোনোবা বেলেগ বেলেগ মানুহক চিনি পায় নেকি আজি সাংবাদিক ইমান পপুলাৰ সাংবাদিক এজন নীতিমণি শইকীয়া ডাঙৰীয়াকো চিনি নাপায় বুলি কৈছে এখেত কি অচিনাকি মানুহ নেকি গতিকে মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'ব চিনাকি অচিনাকি মুখ্যমন্ত্ৰীয়ে নিশ্চয় চিনি নাপাব সকলোকে গতিকে মুখ্যমন্ত্ৰী এইবিলাক কথাত কোনো ভেলু আছে নেকি কাক চিনি পায় কোনবাক চিনি নাপায় চিনি নোপোৱাটোও ডাঙৰ কথা নহয় চিনি পোৱাটোও ডাঙৰ কথা নহয় গতিকে এইবিলাক ধেমালি ৰাজনীতি তেনেকৈ কৰিব নালাগে এখেতে যদি ডেভেলপমেণ্ট কৰিছে অসমত ডেভেলপমেণ্টৰ কথা কৈ ৰাজনীতি কৰক নিশ্চয় এখেতক মানুহে ভোট দিব যদি ডেভেলপমেণ্ট কৰিছে এখেতৰ ভিতৰত কৰবাত নহয় কৰবাত দুৰ্বলতা আছে যাৰ কাৰণে আজি এনেকুৱা কিছুমান সমস্যা যিবিলাক বস্তু সমাধান হ'বলৈ এখেতসকলে দিয়া নাই এখেতসকলৰ দিনতে এইবিলাক জ্বলন্ত সমস্যা পৰি আছে আজি চেন্ট্ৰেল গভৰ্ণমেণ্টত যিবিলাক প্ৰতিবেদন আছিলে বিকে সমৰ প্ৰতিবেদন অসম চুক্তিৰ প্ৰতিবেদন সব পৰি আছে এইবিলাক কথা কিয় নকয় মুখ্যমন্ত্ৰীয়ে যে নতুনকৈ এনআৰসি বনাম বুলি কৈছে এনআৰসি কোনে বনাইছে কংগ্ৰেছে বনাইছে নেকি এনআৰসি তো মুখ্যমন্ত্ৰীয়ে বনাইছে এনআৰসি তো কেন্দ্ৰীয় চৰকাৰেই বনাইছে গোটেই এমপ্লয়ি মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰী আছিলে সিগনেচাৰ কৰিছে চেন্ট্ৰেল গভৰ্ণমেণ্ট এখেতৰ এমপ্লয়ি এখেতৰ যিবিলাক ডিচিয়ে আজি ডিচিয়ে এইখন ষ্টেটৰ পৰা নি আন এখন ডিষ্ট্ৰিক্টত নি হিয়াৰিং কৰিছে আজি বৰপেটাৰ মানুহ নি পেলাই ডিব্ৰুগড়ত হিয়াৰিং কৰিছে ডিব্ৰুগড়ৰ মানুহ আনি গুৱাহাটীত হিয়াৰিং কৰাইছে এইবিলাক কি এইবিলাক ডিচি আছিলে এডিচি আছিলে এইবিলাক সব গভৰ্ণমেণ্টৰ অফিচাৰ আছিলে এইবিলাক সব কি কৰিলে এইবিলাকে ফ্ৰড কৰিছে নেকি এনআৰসি খনত সেই মানুহবিলাকে ফ্ৰড কৰিছে নেকি
তেতিয়াহ'লে আকৌ NRC এতিয়া আকৌ আৰম্ভ কৰিব, আকৌ কৰক আৰু 100 বাৰ কৰক, গভৰ্ণমেণ্টৰ ধন অপচয় কৰক, অসমৰ মানুহে বুজি পাব লাগিব। তাক লৈ ডাঙৰ খবৰ, 10 বছৰ বৃদ্ধি হৈছে আবেদনৰ সময়সীমা 2014 31 ডিচেম্বৰৰ পৰা এইবিলাক হ'ল ইছ্যু। 2024 লৈ বৃদ্ধি কৰিছে আৰু মুছলমানক বাদ দি 6টা ধৰ্মৰ লোকে আবেদন কৰিব পাৰিব। হিন্দু, শিখ, খ্ৰীষ্টান, পাৰ্চী, জৈন আৰু বৌদ্ধ কৰিব পাৰিব আবেদন। এইবিলাক যে ইছ্যু, 5জন আমাৰ ল'ৰা ঢুকাল, তাৰপিছতো আকৌ এই অৱস্থাটো, এই যে এইবিলাক যে ইছ্যু, এই ইছ্যুবিলাক যাতে তল পৰি যায়, যাৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মাই যিবিলাক কথা আজি কৈ আছে, চিনাকি অচিনাকি বাংলাদেশী এইটো সেইটো যিবিলাক কৈ আছে, এইটো কাইণ্ড যিটো কৰিলে এতিয়া দেখিলোঁ যে 24ৰ লাষ্টলৈকে যিবিলাক মানুহ আছে সেইবিলাককো চিটিজেনশ্বিপ দিব। আকৌ একফালে কৈছে যে হিন্দু বেংগলীৰ ডি ভোটাৰৰ পৰা নাম হেৰি নহয়, কৰ্তন নহয়। নাই এইটো হৈছিল, তাৰপিছত প্ৰতিবাদ কৰিলে যেতিয়া অসমৰ বিভিন্ন দল সংগঠনে, তেতিয়া ক'লে যে গোৰ্খা আৰু কাৰোবাৰ কথা ক'লে, বাকী গোৰ্খা আৰু এই দুটাৰ বাহিৰে হিন্দু বঙালীসকলক কিন্তু তাত সেই অন্তৰ্ভুক্ত কৰা নহয় বুলি কৈছে। সেইটোৱে কৈছে। ডি ভোটাৰ কি? আপুনি ছাছপেক্টেড নাগৰিক যোনে, যাক সন্দেহৰ চকুৰে চোৱা হয়, তাক ডি ভোটাৰ লগোৱা হয়, ডিফল্টাৰ চিটিজেন যোনে। আপুনি একফালে কৈ আছে যে ডি যিটো আছে সেইটো গুচাই দিয়া নহয়, আৰু আনফালে কৈ আছে যে আপুনি 24ৰ লাষ্টলৈকে যদি কোনো হিন্দু বেংগলী অসমত ভাৰতবৰ্ষত সোমায় সিও চিটিজেনশ্বিপ পাব। তেতিয়াহ'লে ডিৰ কি ভেলু আছে? আজি অসমত যদি CA লাগু হয়, যদি 24ৰ লাষ্টলৈকে যদি মানুহ অসমত আহিব পাৰে, তেতিয়াহ'লে অসম চুক্তি ক'ত গ'ল? অসম চুক্তি যিটো দফা ইমপ্লিমেণ্ট কৰিব বুলি কৈ আছে, সেইবিলাক ক'ত গ'ল? গতিকে সেইবিলাক ৰাইজে বিবেচনা কৰিব লাগিব। এইবিলাক এটা ধেমালি চলি আছে। কিছুদিন আগতে এখন সভাত, জ্যেষ্ঠ নাগৰিকৰ সভাত সৈয়দা হামিদা নামৰ এগৰাকী মহিলা আহিছিল আৰু তেখেতে বাংলাদেশীক লৈ কিছু কথা কৈছিল বুলি, এনেকুৱা ধৰা বাংলাদেশীক থাকিব, বাংলাদেশীক লৈ অসমৰ অমুক তমুক এনেকুৱা আৰু বাংলাদেশীক সমৰ্থন কৰিছিল। আৰু মুখ্যমন্ত্ৰীয়ে তাৰপিছত বেলেগ ধৰণৰ কথা ক'লে। আৰু তাৰপিছত মাদানী কথাটো আহি পৰিলে, মাদানীয়ে মুখ্যমন্ত্ৰীক লৈ বহুত বেয়া মন্তব্য কৰিছে বুলি কৈছে। মুখ্যমন্ত্ৰীয়ে অসমৰ মুছলমান সমাজত থাকিব নোৱাৰা অৱস্থা কৰিছে বুলি কৈছে, অমুক তমুক। তাৰপিছত এতিয়া ৰাইজে কিন্তু, বা লুৰিণজ্যোতি গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কৈছে যে মাদানী সম্পূৰ্ণ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলা মানুহ। সেইবাবে অসমলৈ মাদানীয়ে এনেকুৱা ধৰণৰ ঘটনা, আজমলৰ পিছত এইবাৰ মাদানীক মুখ্যমন্ত্ৰীয়ে লৈছে, অসমলৈ আহিছে। আৰু মুখ্যমন্ত্ৰীয়ে আজি কৈছে কোন মাদানী ফাদানী মই একো চিনি নাপাওঁ, বুঢ়া আঙুলি দেখুৱাই দিছে। আজিকালি মুখ্যমন্ত্ৰীয়ে বাৰে বুঢ়া আঙুলি দেখুৱাই দিয়ে। আপুনি কি ক'ব এইটো? চাওক, প্ৰথমে মই সৈয়দা হামিদাৰ যিটো কথা আপুনি সুধিছে মোক, এইবিলাক মানুহ অসমৰ বিষয়ে কি জানে? এইবিলাক AC ৰুমত বহি থকা মানুহ, এইবিলাক ক'ৰ পৰা আহি অসমৰ সমস্যা কেতিয়াও বুজি নাপায়। এখেতৰ কথা আমি ছাপোৰ্ট নকৰোঁ। এখেতে যিটো কৈছে যে বাংলাদেশী হ'লেও অসমত থাকিব পাৰিব, কেনেকৈ থাকিব পাৰিব? কেতিয়াও থাকিব নোৱাৰে। এজনো বাংলাদেশী অসমত থাকিব নোৱাৰে। যদি এজন চিটিজেন আছে যোনে, মুখ্যমন্ত্ৰীজনে যদি গম পায় বা ষ্টেট গভৰ্ণমেণ্টে যদি গম পায় বাংলাদেশী বুলি, ইয়াক কিয় থাকিব দিব? আজি যিবিলাক ইভিকশ্যন কৰি আছে, বাংলাদেশী বুলি কৈ ইভিকশ্যন কৰি আছে। যদি বাংলাদেশী বুলি কৈ ইভিকশ্যন কৰি আছে, সেই মানুহখিনি ক'ত গ'ল, ক'ত থাকিব, ক'ত পঠালে, এইবিলাক আমি চাব লাগিব। উচ্ছেদবোৰ আপুনি সমৰ্থন নকৰে? উচ্ছেদ সমৰ্থন কৰোঁ, আমি সমৰ্থন কৰোঁ। গভৰ্ণমেণ্ট লেণ্ডত কোনেও থাকিব নোৱাৰে, ফৰেষ্ট লেণ্ডত কোনেও থাকিব নোৱাৰে। কিন্তু এই মানুহখিনি যে তাতে বহিলে, কেতিয়া বহিছিলে, কাৰ দিনত বহিছিলে, কাৰ কাৰণে বহিছিলে, কোনে আনি বহাইছিলে, এই মাটিখিনি যে মানুহখিনি বহিলে, ক'ৰ পৰা আহি বহিলে, কি সমস্যাৰ কাৰণে আহি বহিলে, আজি 70 ইয়াৰ্ছ 60 ইয়াৰ্ছ এটা মানুহ কেনেকৈ থাকিব পাৰিলে ইলিগেলি এটা জেগাত, সেই কুৱেশ্যনবিলাক চাব লাগিব। আপুনি এটা জেগাত 70 বছৰ কেনেকৈ ইলিগেলি থাকিব পাৰিলে, এতিয়া কিয় থাকিব নোৱাৰে, সেই কুৱেশ্যনবিলাকতো আনচাৰ দিব লাগিব। যদি সেই কংগ্ৰেছ বুলি কি কথা আছে? কংগ্ৰেছৰ দিনততো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আছিলে। কংগ্ৰেছ বুলি কি কথা আছে? যিকোনো চৰকাৰ হওক, মানুহ 70 ইয়াৰ্ছ এটা জেগাত থাকিলে নিশ্চয় তাৰ কিবা এটা কাৰণ আছে। আমি নিবিচাৰোঁ যে কোনোবা অবৈধ বাংলাদেশী আহি অসমত সোমাই ক'ৰবাত ঘৰ বনাই থাকক, আমি কেতিয়াও নিবিচাৰোঁ। কিন্তু এই মানুহখিনি যদি কিবা সমস্যাত আছে, যদি লেণ্ডলেছ হয়, সেইখিনিওতো চৰকাৰে চোৱা দায়িত্ব আছে। কল্যাণকামী ৰাষ্ট্ৰত সেইখিনি চোৱাৰ দায়িত্ব চৰকাৰৰ হয়। চৰকাৰে যেতিয়া গভৰ্ণমেণ্ট যেতিয়া ফৰ্ম কৰিছিলে, সকলো নাগৰিকক সমান সুবিধা দিব বুলিতো কোৱা আছে, শপত লোৱাতে কোৱা আছিলে। বাকী মাদানীৰ ইছ্যু কওঁ, মাদানী এতিয়া যে আহি প্ৰেছ মিট দিছে, ইয়াৰ কি কাৰণ? ইমান বছৰতো মাদানী কেতিয়াও অসমত অহা নাই।
মাদানী যে তাৰ পৰা যিবিলাক বাইট দি থাকে, দিল্লীৰ পৰা যিবিলাক কথা কৈ থাকে, আজি যে আহিছে গোৱালপাৰাত ইভিকশ্যন হোৱা মানুহ চাবলৈ, কি দিছে? মাদানীয়ে কি কৰিব পাৰিব? অসমখন জ্বলোৱাৰ বাহিৰে কিবা কৰিব পাৰিব নেকি? অসমৰ ৰাইজৰ চেণ্টিমেণ্টত আঘাত কৰাৰ বাহিৰে কিবা কৰিব পাৰিব নেকি? যিখিনি মানুহ ইভিকশ্যন কৰিছে সেই মানুহক ছেটেলমেণ্ট দিব পাৰিব নেকি? এতিয়া ইমান দিন পিছত যে এইবিলাক আহিছে ইয়াতে ফুৰিবলৈ, হিমন্ত বিশ্ব শৰ্মাৰ গভৰ্ণমেণ্ট যাতে আকৌ আহে, তাৰ কাৰণে যাতে এখেতসকলৰ ছাপোৰ্টটো লাগে, সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰে মানুহ মাদানী কাৰ মানুহ সেইটো ক'বলৈ নাহোঁ, কিন্তু এখেত অসমত অহাৰ কাৰণে কোনো মুছলমানৰ লাভ নহয়, লোকচান হ'ব, আৰু অসমত আকৌ বিজেপি চৰকাৰ অহাৰ কাৰণে ৰাস্তাটো সুগম হৈ যাব, সেইটোৱে ক'লোঁ। Stay informed, stay ahead. News NE 365.